ও আনি আনি জোড়া দিয়া বান্ধন্ত সুন্দৰী এৰাম তথাপিতো নোজৰে আং গোলাদু ৰাখি ও দেখি খবে গোৱালীৰ বিংগজুত হাসি ৰছী আনিছে ৰছীডালো দুহাত মান লাগে গাখীৰ কৃষ্ণ যেতিয়া বান্ধিবলৈ লয় যশোদা মানে কাকত লাগে বাকী গোপীসকলে খিৰিকীকে হাঁহে বোলে কিয় বাকী গোপীসকলে ভাবিছে তুমি কাঠ বান্ধিব বিচাৰিছা আমি পাচিত ভৰাই কাপোৰ দি ঢাকি আনো দেও উদঙাই চাই দেখিছো এজন ভিতৰত নাই বাহিৰতে আছে গতিকে এইজনক তুমি বান্ধিবলৈ যত্ন কৰাটোৱে তোমাৰ ভুল এইজনক তুমি কেতিয়াও ৰছীৰে সৈতে বান্ধিব নোৱাৰা কোনে ভাবিছে এই গোৱালীৰ গোপীসকলে ভাবিছে আৰু যশোদাই যিমানে বান্ধিব পৰা নাই সিমানে খং বুলি গৈ আছে তেওঁ মুখৰ পৰা ধৰ্ম বিন্দু পাৰ হৈছে আৰু অন্তিমত কি হৈছে অন্তিমত যশোদা অৱশ হৈ গৈছে এৰা এ যশোদায়ো হাসন্ত কিয় বন্ধ কৰিছে মাটিক দেখিয়া শ্ৰম পাছে মনে গুণি কৃপাময় কৃষ্ণ বান্ধ লৈ লন্ত আপুনি এ মুহুৰয় অধীনয়িতো যত ত্ৰিজগত এ ময়ো ভকতৰ বশ দেখায়া লোক এ বমা লক্ষ্মী হৰে হেন নপাইলা আহ্লাদ এ পাইলন্ত কৃষ্ণ যেন যশোদা প্ৰসাদ এ ধন জন পুত ভাৰ্যা বুলি যিটো মৰে এ নপাৱে কৃষ্ণ কাকুতি জন্মৰ অন্তৰে এ মহাজ্ঞানী গণুজাক হে নপাৱন্ত সুখে নপাৱন্ত দুখে এ শ্ৰৱণ কীৰ্তন কৰি পাৱে মহাসুখে এ যশোদা গৃহৰ কামে ব্যগ্ৰ হৈ আছে এ জমল অৰ্জুন কৃষ্ণে দেখিলন্ত পাছে এ কুবেৰৰ পুত দুয়ো আপোনাৰ পাপে এ ভৈল বৃক্ষ জন্ময়াসী নাৰদৰ সাপে হেন শুনি শুকত অধন্ত পৰীক্ষিত নাৰদৰ ক্ৰোধ ভৈল কিনো বিপৰীত এ কি হেতু সাপিলা কহা শুনিব উৎসুকে এ শুনা বুলি কহিবা আৰম্ভিলা সুকে হে নামে মণি গ্ৰীব নল কুবেৰয় পৰ এ মধ্য হুয়া দুয়ো ৰুদ্ৰয় অনুচৰ অস্থি গণলয়া সঙ্গে কৈলাশ শিখৰে বিবস্তে জলত নামি জলক্ৰিয়া কৰে হস্তিনী সহিতে যেন দুই মত নাগ হে আচম্বিতে দুহাংকু নাৰদে পাইলা লাগ
হে পৰম লজ্জিত হুয়া দেখি নাৰীগণে এ আছে বেতে বসন পিন্ধিলাতা বক্ষণে অশ্ৰীমদেয় নয়াৰু মদেয় চেতন থাকিলা বিবস্তে দুয়ো কুবেৰ নন্দন এটা সম্বাক অনুগ্ৰহ কৰিবাক প্ৰতি সাপ দিবে লাগি হেন নাৰদ বদতি অশ্ৰীমদেয় অন্ধ কৰি যেন মতে মাৰে আনে গৰ্ব কৰিবা কত দুপ নপাৰে শ্ৰী ভয়লে লাগে শ্ৰী কৰে মদ্যপান এ অন্ধ হুয়া অনেক পশুৰ লৱে প্ৰাণ ভাগৱত শাস্ত্ৰ আমাক জীৱন শিক্ষা দিব বিচাৰিছে কিহৰ দ্বাৰা কৃষ্ণৰ চৰিত্ৰৰ দ্বাৰা কৃষ্ণৰ চৰিত্ৰৰ মাজত অমৃতময় ঈশ্বৰীয় যি ৰহস্য এই ৰহস্যময় অমৃতখিনি যাতে আমি জীৱনত প্ৰয়োগ কৰিবলৈ ল'ব পাৰোঁ কি হ'ল কৈলাশ ধামলৈ এদিন দেৱঋষি নাৰদ গৈছিলে আৰু নাৰদ গৈ দেখিলে কি বিবস্ত হৈ এই গন্ধৰ্ব দুজন নীল আৰু নল তেওঁলোকৰ ভাৰ্যাৰ লগত উলংগ হৈ স্নান কৰি আছিলে দেৱঋষি নাৰদে কৈলাশ ধামত মহাবৈষ্ণৱ শিৱক সেৱা কৰিম বুলি কৈছিলে আৰু যেতিয়া তেনেকে থকা দেখিলে এই নাৰীসকলেও লাজ পালে আৰু দেৱঋষি নাৰদো লজ্জিত হ'ল তেতিয়া নাৰদে এই কুবেৰৰ পুত্ৰ দুজনো এনে গৰহিত কাম কৰিব পৰা সংযুক্ত কিয় হ'ল তেওঁ চিন্তা কৰি চালে ইহঁতৰ দেহৰ সৌন্দৰ্য আছে ঘৰত সম্পত্তি আছে ইহঁতৰ অভাৱ অনাটন একো নাই এইটো কাৰণে বিলাসত পাগল হৈ ইহঁতি এই জগতকো নগ্ন কৰি দিব বিচাৰিছে সেইটো কাৰণে কি কৰিলে তহঁতৰ পাপবিলাক মোচন হ'ব লাগিব এই সংসাৰলৈ তহঁতি আহিছ এটা শুদ্ধ জীৱন অতিবাহিত কৰিবৰ কাৰণে এই জগত লজ্জানত হোৱা এনেকুৱা ধৰণৰ গৰহিত কৰ্ম কিয় কৰিছ তহঁতৰ লগত অজ্ঞান আছে তহঁতৰ লগত অবিদ্যা আছে তহঁতৰ লগত সম্পত্তি আৰু নিজৰ দেহৰ সৌন্দৰ্যৰ অহংকাৰ আছে এইবিলাক নাইকিয়া কৰিব লাগিব কি কৰিলে নৰতনু পাইহে এনেকুৱা ধৰণৰ বেয়া কাম কৰিছ অহা জন্মত পিৰিক হৈ জন্ম লবি কি হৈ জন্ম লবি বুলি ক'লে পিৰিক হৈ জন্ম লবি ৰ'দত শুকাবি বৰষুণত তিতিবি লৰ চৰ কৰিব নোৱাৰিবি তহঁতক চলিব পৰা শক্তি দিওঁতে তহঁতি নগ্ন হৈ জগতক উলংগ কৰি দিব বিচাৰিছ দেৱঋষি নাৰদে সেই জীৱ দুটাক উদ্ধাৰ কৰিব বিচাৰিছে কি বুলি উদ্ধাৰ কৰিব বিচাৰিছে তহঁতি বিৰিক হৈ জন্ম লৈ নন্দৰ গৃহৰ মুখত যমজ বিৰিক হৈ তহঁতি সদায় খাৰা হৈ থাকিবি আৰু কি হ'ব তহঁতক কৃষ্ণই স্পৰ্শ কৰিব কেনেকে স্পৰ্শ কৰিব মাতৃয়ে গোটেই গৃহৰ জৰি আনি কৃষ্ণক যেতিয়া বান্ধিব নোৱাৰিব তেতিয়া কৃষ্ণই নিজে বান্ধ খাব এই কৃষ্ণ উৰালত বান্ধি আঁতৰি যশোদা মাতা গৃহ কৰ্মত লাগিব আৰু কৃষ্ণই কৃষ্ণৰ কামত লাগিব কৃষ্ণৰ কামটো কি গোটেই জগতকে বন্ধনমুক্ত কৰি দিয়া সেইটো কাৰণে কৃষ্ণ ক'ত জন্ম হৈছে কংসৰ অন্ধকাৰ কাৰাগাৰত গোটেই জগতক কাৰাগাৰৰ পৰা মুক্ত কৰি দিবৰ কাৰণে তেওঁ অন্ধকাৰ কাৰাগাৰত নিজেই জন্ম হৈ দেখুৱাইছে হয়নে এই জীৱৰ লগত যাতে অজ্ঞান অবিদ্যা অহংকাৰ লোভ মোহ মায়া ৰাগ দেশ এই কাৰাগাৰ ৰূপী বন্ধনৰ যাতে বান্ধোন নাথাকে এইটো কাৰণে ভগৱান কৃষ্ণই এই গোটেই জগত সভাক উদ্ধাৰ কৰিবৰ কাৰণে তেওঁ কি হৈছে এটি শিশু হৈ
প্ৰতিপালিত হৈছে নন্দৰ গৃহত। এই জামাল অৰ্জুন ৰূপী দুজোপা বিৰিখ হৈ জন্ম ল'বলৈ যেতিয়া দেৱঋষি নাৰদে এই কুবেৰৰ পুত্ৰ দুজনক অভিসম্পাত দিলে, তেতিয়া তেওঁলোকে বস্ত্ৰ পৰিধান কৰি নাৰদৰ চৰণ চুই স্তুতি কৰিলে। আপুনি সদায় হাঁহি থাকে, আপুনি ভগৱান কৃষ্ণৰ গুণ গাই থাকে, আপোনাৰ দৰে পৰম বৈষ্ণৱজনে হয় আমি অশিক্ষিত অজ্ঞ একো নাজানো, আমি বাতুল পাই আমি উদ্মাদ হৈছিলোঁ, গতিকে আমাক এনে কষ্ট নিদিব, আমি বিৰিখ হৈ জন্ম ল'ম, এইটো ঠিকেই অভিসম্পাত দিলে, কিন্তু অভিসম্পাতৰ পৰা মুক্ত হোৱাৰ উপায়টো দি থৈ যাওক। তেতিয়া দেৱঋষি নাৰদে ক'লে যে দাপৰ যুগত জগতৰ হৰি দৈৱকী নন্দন কৃষ্ণ ৰূপত গোকুলত তেওঁ লীলা কৰিবৰ কাৰণে আহিব, আৰু সেইবাৰ জগতৰ স্বামী কৃষ্ণই তেওঁ কঁকালত মাতৃয়ে বান্ধি দিয়া এই উৰালটো টানি টানি হয় তোমালোক দুইজনকে কি কৰিব, জড় বন্ধনৰ পৰা মুক্ত কৰি দিব। মাতৃয়ে কৃষ্ণক যদি উৰালত নাবান্ধিলেহেঁতেন এই কুবেৰৰ প্ৰণয় দুজন কিন্তু উদ্ধাৰ নহ'লহেঁতেন। কি কৃষ্ণই নিজে উদ্ধাৰ কৰিব নোৱাৰে নেকি? যদি মাতৃয়ে কৃষ্ণক যদি উৰালত নেবান্ধিলেহেঁতেন তেতিয়াহ'লে কুবেৰৰ এই পুত্ৰ দুজন কেতিয়াও উদ্ধাৰ নহ'লেহেঁতেন। কি কৃষ্ণই নিজে উদ্ধাৰ কৰিব নোৱাৰে নেকি? তত্ত্বটো দেখাইছে। কি তত্ত্ব দেখাইছে? প্ৰত্যক্ষভাৱে কৃষ্ণই কেতিয়াও কাকো সহায় নকৰে। বোলে মই মোৰ প্ৰত্যক্ষ শক্তিৰে আত্মাৰ শক্তিৰে মই কেতিয়াও পৰমাত্মাই কাকো সহায় নকৰোঁ। মোৰ সহায় কোনে কৰিব? মোৰ সহায় কৰিব মোৰ একান্ত ভকতে। মোৰ ভকতে যি সহায় কৰিব সেয়া মই কৰা সহায়তকৈ বেছি শ্ৰেষ্ঠ। সেইটো কাৰণে আজিৰ এই ভাগৱত পাঠ বিশ্লেষণ অনুষ্ঠানত ভকত বৈষ্ণৱৰ চৰণ সেৱা কৰি ভগৱন্তৰ গুণ যশ আৰু লীলাৰ তত্ত্ব ইয়াত উপাসনা কৰি ভগৱন্তৰ চৰণৰ আশীৰ্বাদ ভিক্ষা কৰা হৈছে। নহ'লে প্ৰত্যক্ষভাৱে কৃষ্ণৰ সেৱা কোনেও কেতিয়াও কৰিব নোৱাৰে। যশোদা মাতাৰ দ্বাৰা কৃষ্ণই উৰালত বান্ধ খাই দেখাইছে, তাৰ পাছতে সেই উৰালৰ যোগেদি এই জামাল অৰ্জুন সদৃশ এই দুজোপা বিৰিখ হৈ জন্ম লৈ থকা এই নল আৰু মণিগ্ৰীৱ নামৰ দুজন কুবেৰৰ পুত্ৰক ভগৱান কৃষ্ণই উদ্ধাৰ কৰিছে। গতিকে প্ৰথম জীৱৰ প্ৰতি প্ৰেম, দ্বিতীয়তে জীৱৰ প্ৰতি দয়া, তৃতীয়তে জীৱক কেতিয়াও হিংসা আৰু বিদ্বেষ কৰিব নালাগিব। যদি আমি ভগৱানক ভাল পাওঁ তেতিয়াহ'লে এই বস্তুকেইটাক ভগৱানক ভাল পোৱাৰ আগতে ভাল পাব লাগিব। যদি মানুহক হিংসা কৰে, জীৱক হিংসা কৰে আৰু এই জগতক হিংসা কৰিছে, তেতিয়াহ'লে কৃষ্ণক প্ৰেম কৰাটো নুবুজায়। ভাগৱতৰ ৩য় স্কন্ধত মাতৃ দেৱহূতিক ভগৱান কপিলেও কৈছে যে হে মাতৃ, মই তোমাৰ সন্মুখত ৰৈ মই তোমাক সাংখ্য যুগৰ জ্ঞান দিলোঁ, ভগৱতীৰ ৰহস্য তত্ত্ব দিলোঁ, আনন্দময় ঈশ্বৰৰ চৈতন্য স্বৰূপ মই তোমাক প্ৰকাশ কৰিলোঁ। তথাপিতো যদি তুমি মোক পাব বিচৰা, যদি তুমি মোৰ ভগৱতীৰ আনন্দ ল'ব বিচৰা, মোৰ গীতা ভাগৱত শাস্ত্ৰ শ্ৰৱণ কীৰ্তন কৰিবা। কি বুলি ক'লে? গীতা ভাগৱত শাস্ত্ৰ শ্ৰৱণ কীৰ্তন কৰিবা। গতিকে গীতা ভাগৱতৰ কথা শ্ৰৱণ কীৰ্তন আৰু মননৰ যোগেদি আমি ভগৱন্তক পাব পাৰিম। এই ভাগৱতত ভগৱান কৃষ্ণই 10ম স্কন্ধত লীলা কৰিছে আৰু পাণ্ডৱৰ নাতি পৰীক্ষিত শুকদেৱ গুৰু ভগৱানে গংগাৰ পাৰত এই কথাখিনি শ্ৰৱণ কৰাইছে। কৃষ্ণ ৰাম খনিক দিখনে পৰ খনিকৈ তোকায় অন্তকালে হ'ব যিটো বিস্তাপলুচা তাৰ অৰ্থে বৃথা কেনে পানী কৰে একে নিদাৰুণ স্ত্ৰী
মদান্ত পৰে ৰাম শ্ৰী ব্যাধি কৰৈ পুৰু সকত বুদ্ধি অহ ষষ্ঠ পাৱ যাবে আপদ সমস্ত একে দুখ জান পাই অ নকৰ পৰক কি পীড়া দৰিদ্ৰ দুনাই অ ক্ষুধাত না পৱন্ন অসুখায় মুখ অৰে অহংকাৰ গৰ্ব মিলয় সুখ ৰাম স্বভাৱে তপস্যা সিজৈ শুদ্ধ অ তেবেখে দৰিদ্ৰ লবই সন্তৰ সংগতি অ বিষ্ণু বৰ আলাপেনি মলহ অ মন তেবেখে কৃষ্ণ কৰৈ শ্ৰৱণ কীৰ্তন অ হেন জানি দুইৰো আজি গোসাঁও শ্ৰীমদ অ বৃক্ষ হৈয়া থাক দুয়ো লোভিয়া পদ ৰামোহৰ প্ৰসাদে তাত হবি স্মৰম অ বহি গল্য যাবে দিব্য হতে ভেট পাই কৃষ্ণ কন মিবি ভক্তি কৰি অ যাই বিদু নাই স্বৰ্গে দুয়ো দিব্য ৰূপ ধৰি ৰামেহি বুলি দেৱ ঋষি লৰি গল হাঁহি অ ভৈল দুয়ো গৃহ গজ মালাজ আহি সত্য কৰিবাক লাগি নাৰদ বাণী অ লাখে লাখে নন্দ কৃষ্ণে উৰুঘ নানি এ ৰামাৰ ভীতিক লাগি শান্ত কৰি অ দেখিলে আৰু বাজুনো নন্দ
চুম্পি জন্ত আতি সংকুচিত কাই ও মাজা ভৈলা অৰ্জুনৰ উৰৰ অৰ্জুনত লাগি ভৈল অগুৰল পঠালে ও কংকাল ফান্দিয়া টান ও দিলা নমালি ও আজৰ লাগিয়া দুয়ো অবৃক্ষ ও উভৰি পৰিল চন্দ শব্দ দশম স্কন্ধত ভগৱান কৃষ্ণৰ যি ৰহস্য লীলা এই লীলাবিলাকৰ দ্বাৰা আমাৰ লগত থকা ভগৱত ৰূপী ঈশ্বৰজন এই ঈশ্বৰজনৰ চৈতন্য স্বৰূপ আৰু উপলব্ধি এইখিনি আমাৰ হৃদয়ংগম হ'ব লাগিব সেইটো কাৰণে আমি আগতে কৈছো এ যশোদা মাতা দেহ তত্ত্ব নন্দ হল মন তত্ত্ব আত্মা হল কৃষ্ণ তত্ত্ব এই তত্ত্বসমূহৰ চৈতন্য প্ৰকাশ কেতিয়া ঘটিব কৃষ্ণই কি কৰিছে যশোদাই উৰালটো কঁকালত বান্ধি থৈ গ'ল কৃষ্ণই কিন্তু ভয়ে ভয়ে আঁঠু কাঢ়ি গৈছে কিয় জানোচা যশোদা আকৌ আহি দেখে কি বুজাব বিচাৰিছে এই দুজোপা বিৰিখ হল দুটা তত্ত্ব ঐ এটা হল মায়া অন্যটো হল মোহ এই মায়া আৰু মোহ যেতিয়ালৈকে শূন্য নহব তেতিয়ালৈকে কৃষ্ণৰ স্পৰ্শ আমি পালেও চৈতন্য কৃষ্ণৰ উপলব্ধি নহব এইটো কাৰণে ওই এজোপা বিৰিখ আছিলে নল নামটো এজোপা হল মণিগ্ৰীৱ এই দুটাও তত্ত্ব নল কি নল গজালি শেষ কৰি দিলে আকৌ তাক গজালি মেলি দিয়ে হয়নে নল মৰে গজালি উঠে অসমীয়াত এষাৰ আপ্ত বাক্য আছে নলৰ ভিতৰটো কি নলৰ ভিতৰটো ফোপোলা একো নাই তাত হয়নে আমি যে জীৱন পালো যদি আমি ঈশ্বৰমুখী নহওঁ যদি আমি ভগৱতমুখী নহওঁ যদি আমাৰ স্বভাৱ চৰিত্ৰ আচৰণ শুদ্ধ কৰি নলওঁ সাৰ শূন্য ফোপোলা তাৰ কোনো অৰ্থ নাই তত্ত্ব মৃত্যু যিটো এই যদি আমি সাৰ শূন্য হওঁ আমাৰ নিজৰ আত্মসন্মান আত্মা ঈশ্বৰৰ অনুভৱ আমি যদি কৰিব নোৱাৰো তেতিয়াহ'লে জগতখনৰ মাজত ভাল কাকো নেদেখিম শ্ৰেষ্ঠ কাকো নেদেখিম গুণী কাকো নেদেখিম মানি কাকো নেদেখিম গোটেইখিনি নিজতে দেখা পাম সেইটো মণিগ্ৰীৱ যি কেৱল নিজৰ গুণ গায় যি কেৱল নিজক ভাল দেখে আনক ভাল নেদেখে যি কেৱল নিজৰ স্বাৰ্থৰ কাৰণেহে জীয়াই থাকিব বিচাৰে পৰৰ হিত চিন্তা কৰিব নোৱাৰে হয়নে এই আচৰণবিলাক ভগৱান কৃষ্ণই লীলা কৰি মাতৃ যশোদাৰ দ্বাৰা এই গোকুল ধামত লীলা কৰি আমাক শুধৰাই দিব বিচাৰিছে কি বুলি শুধৰাব বিচাৰিছে তুমি সাৰ শূন্যহীন এটা ফোপোলা নৰকাই পোৱা এটা জীৱ নহয় তুমি কি তুমি শ্ৰেষ্ঠত্ব নৰকাই পোৱা তুমি ঈশ্বৰৰ অংশ জীৱ এই ঈশ্বৰৰ অংশ জীৱ যদি আমি নৰ হয় নৰক গুৰুজনাই কি বুলি কৈছে নৰ হৰি বুলি কৈছে নৰই যদি ভকতৰ সং লয় ভগৱানৰ নাম লয় স্বভাৱ চৰিত্ৰ আচৰণ শৰণ ভজন যদি শুদ্ধভাৱে সংস্কাৰকে লয় নৰ হৰিৰ সমতুল্য হৈ যায় এইটো কাৰণে গুৰুজনাই কি বুলি কৈছে নৰ হৰি বুলি আমাক পদত কৈছে
গতিকে ইমান শ্ৰেষ্ঠ জীৱন এটা আমি মনুষ্য জীৱন এটা আমি ভগৱন্তৰ কৃপাত পাইছো এই জীৱনৰ শ্ৰেষ্ঠত্ব আৰু ইয়াৰ কৰণীয় কৰ্তব্য আৰু ইয়াৰ দায়িত্ব আমি যদি উপলব্ধি কৰিব নোৱাৰো তেতিয়াহ'লে সাৰ শূন্য হ'ব কি সাৰ শূন্য হ'ব আহিল কণা গ'ল কণা খাগৰি কাটিলে তিনি কণা এই লোভ মোহ আৰু কাম এই তিনি কণা খাগৰি যিজনৰ ভকতি নাই ভগৱত জ্ঞান নাই ভকতৰ সংগ নাই শাস্ত্ৰ আচাৰ্যৰ যিজনৰ স্পৰ্শ নাই সেইজন আহিল কণা গ'ল কণা তেওঁ লোভী হ'ব কুধি হ'ব আৰু জেদি হ'ব অন্তিম সময়লৈকে এই তিনিটা বস্তু তেওঁৰ লগত থাকিবই পাণ্ডৱৰ নাতি পৰীক্ষিত যেতিয়াই সমীক ঋষিৰ পুত্ৰ শৃংগিমুনিয়ে অভিসম্পাত দিলে যে 7 দিনৰ ভিতৰত পক্ষজ্ঞাকে দংশন কৰি এই ৰজাক মৃত্যু দিব পৰীক্ষিত ৰজা আছিল জম্বুদ্বীপৰ স্বামী আছিল হাতত খান্দা আছিল শক্তি সামৰ্থ্য আৰু সৈন্য আছিল কিন্তু ঋষিক প্ৰতিশোধ ল'বলৈ নগ'ল যি ঋষিৰ পুত্ৰই তেওঁক অভিসম্পাত দিছিলে মৃত্যুৰ পৰীক্ষিতে কিন্তু সেই ঋষিৰ পুত্ৰৰ কোনো প্ৰতিশোধ ল'বলৈ নগ'ল পৰীক্ষিত ক'লৈ গ'ল পৰীক্ষিত গ'ল গংগাৰ পাৰলৈ গংগা আমাৰ ভক্তি মাতা গংগা জ্ঞান ভক্তি আৰু বৈৰাগ্য একেলগে গংগা গোবিন্দৰ নাম ভকতৰ সংগ আৰু ভগৱানৰ চৰণ একেলগে গংগা বুলি কোৱা হয় এইটো কাৰণে বৈ অহা নদী গংগাত স্নান কৰিলে আমাৰ হস্তি কাইটো শুদ্ধ নহয় আমাৰ কি শুদ্ধ হ'ব লাগিব আত্মশুদ্ধি হ'ব লাগিব জীৱ শুদ্ধি হ'ব লাগিব আসল গংগা স্নান যদি কৰিবলৈ হয় ভকতৰ সংগ ল'ব লাগিব ভগৱানৰ নাম ল'ব লাগিব এই গোবিন্দৰ চৰণ সেৱা কৰিব লাগিব সেইটো কাৰণে ভকতৰ সংগত ভগৱন্তৰ নাম গুণ শ্ৰৱণ কীৰ্তনৰ যিটো প্ৰবাহমান ধাৰা এই শুদ্ধ ধাৰাটোক কোৱা হয় কি বুলি গংগা বুলি কাৰ মাতৃ গংগা কাৰ মাতৃ আছিলে গংগা মহাবৈষ্ণৱ ভীষ্মৰ মাতৃ আছিলে হয় নে নহয় দৈৱকীৰ অষ্টম পুত্ৰ হল কৃষ্ণ আৰু গংগাৰ অষ্টম পুত্ৰ হল ভীষ্ম দুইজনে 8 নম্বৰ স্থানটো ভগৱান কৃষ্ণই দেখুৱাব বিচাৰিছে মোৰ বৈষ্ণৱ আৰু মই বিষ্ণু আমাৰ কোনো স্থানগত মানগত আমাৰ তত্ত্বগত কোনো ভেদ নাই আমি অভেদ্য ঈশ্বৰৰ অংশ ভীষ্মইনো কিয় নিজে ইচ্ছা কৰি মৃত্যুক ল'ব পৰা হৈছিলে এটা কাৰণ কি কাৰণ ভীষ্ম জিছিলে পিতৃ মাতৃৰ সুখৰ কাৰণে ভীষ্মই নিজৰ সুখৰ কাৰণে জীৱন জীয়া নাছিলে কাৰ সুখৰ কাৰণে জীৱন দিছিলে পিতৃ মাতৃৰ সুখৰ কাৰণে আজিও যি সন্তানে নিজৰ জীৱনটোক পিতৃ মাতৃক সুখী কৰিম বুলি উৎসৰ্গা কৰি দিয়ে তাৰ ইচ্ছা মৃত্যু হ'ব যেতিয়া ইচ্ছা তেতিয়াই মৃত্যুক বৰণ কৰিব পাৰিব বোলে কি পিতৃ মাতৃৰ আশীৰ্বাদ ভগৱানতকৈ শ্ৰেষ্ঠ মহাভাৰতৰ ৰহস্য তত্ত্ব ভাগৱতৰ ৰহস্য তত্ত্ব আমি নৰ হৈ মনুষ্য হৈ আমি এই জীৱনত উপলব্ধি কৰিব লাগিব ৰাম ঈশ্বৰ হয় ৰাম কি ৰাম হ'ল সত্য ৰামৰ সত্যটো কি ৰাম মৰ্যাদা পুৰুষ হয় তেওঁ কি সত্য পালন কৰি দেখুৱাইছে ৰামে দুটা সত্য পালন কৰি দেখুৱাইছে এটা হ'ল পিতৃৰ সত্য অন্যটো হ'ল মাতৃৰ বাক্য পিতৃৰ সত্য আৰু মাতৃৰ বাক্য যি সন্তানে পালন কৰে আজিও সেইজনেই ৰাম আমি নেদেখা ৰামক বিচাৰি লাভ নাই আমাৰ ভিতৰত আত্মাৰাম আছে আমি যদি পিতৃৰ সদায় বাক্য ৰক্ষা কৰিছো মাতৃৰ সদায় আজ্ঞা পালন কৰিছো আমাৰ মাতাৰ কাৰণে পিতাৰ কাৰণে আমিয়েই ৰাম সেইটো কাৰণে কৃষ্ণ মানে হ'ল আনন্দ ৰাম মানে হ'ল সত্য এই ৰাম আৰু কৃষ্ণ দুই পবিত্ৰ নামৰ লগত আমাৰ জীৱনৰ সত্য আৰু আমাৰ জীৱনৰ আনন্দখিনি আমি এক কৰি ল'ব পাৰিব লাগিব দেৱঋষি নাৰদ কোন ভগৱন্ত কৃষ্ণৰ অংশ অৱতাৰ এইজন দেৱঋষি নাৰদে অভিসম্পাত দিলে কাক এই জামাল অৰ্জুন হৈ বিৰিক হৈ জন্ম লোৱা এই নন্দৰ গৃহৰ সন্মুখত দুজোপা বিৰিক হৈ শত সহস্ৰ বছৰ কাল অতিক্ৰম কৰা এই দুজনক উদ্ধাৰ কৰিব বিচাৰিছে কোনে অন্তৰ্যামী হৰি দৈৱকী নন্দন কৃষ্ণই
কি কৰিলে যে নাৰদে বাক্য দি থৈছে যে দাপৰ যুগত দৈৱকীৰ গৰ্ভত জগতৰ হৰি কৃষ্ণ ৰূপত জন্ম ল'ব গোকুল ধামত নন্দৰ গৃহত তেওঁ লীলা কৰিব তোমালোক দুজোপা বিৰিখ হৈ তাত থাকিবা আৰু কৃষ্ণই তোমালোকক অভিসম্পাতৰ পৰা মুক্ত কৰিব মানে কি আমি প্ৰত্যেকে এটা জীৱন পাইছো নৰ নহয় বাৰু এইটো আমি বৰত পোৱা নাই অভিসম্পাতৰ কাৰণে পাইছো এইটো অভিসপ্ত জীৱন কিয় অভিসপ্ত জীৱন পিতামহ ভীষ্ম বৈষ্ণৱ যদিও অভিসম্পাতৰ কাৰণেহে জন্ম ল'ব লগা হ'ল আশীৰ্বাদৰ কাৰণে জন্ম ল'ব লগা হোৱা নাছিলে গতিকে যিমান জীৱ জন্ম ল'বলৈ আহিছে প্ৰত্যেকৰ লগতে অভিসম্পাত আছে যদি বৈকুণ্ঠৰ পাৰিষদৰ পৰা অভিসম্পাত ৰূপত অসুৰজনীত জন্ম ল'বলৈ আহিব লগা হয় আমি নৰৰ ৰূপলৈ আহিব পাৰোঁ আমাৰ লগতো আগৰ জন্মৰ সঞ্চিত পাপ হয়তো নিশ্চয় আছে সেইটো কাৰণে ভগৱান কৃষ্ণৰ এই অমৃতময় ভাগৱত কথা শ্ৰৱণ কীৰ্তন আৰু মনন কৰি ইয়াৰ মাজত লুকাই থকা যি ৰহস্য ভকতিৰ সংস্কাৰ এই ভকতিৰ সংস্কাৰখিনি আমি বাস্তৱ দিশেৰে বৰণ কৰি ল'লে যিদৰে ভগৱান কৃষ্ণৰ এই উৰালৰ স্পৰ্শত নল আৰু মণিগ্ৰীৱ এই দুজন কুবেৰৰ তনয় উদ্ধাৰ হৈ গ'ল এই ভগৱন্ত কৃষ্ণৰ সত্য স্বৰূপৰ উপলব্ধি আৰু আত্মপ্ৰত্যয়ৰ যোগেদি আমিও নল আৰু নীল মণিগ্ৰীৱ ইত্যাদি আমাৰ লগতো ফুপুলা স্বভাৱ আছে আমাৰ লগতো ৰক্ষণশীল মনোভাৱ আছে এই ফুপুলা স্বভাৱ আৰু ৰক্ষণশীল মনোভাৱবিলাকক আমাৰ পৰা আমি যেতিয়ালৈকে আঁতৰ কৰিব নোৱাৰিম ভগৱান কৃষ্ণৰ স্পৰ্শ আমি বাস্তৱ দিশেৰে পাইছো বুলি কেতিয়াও স্বীকাৰ কৰিব নোৱাৰিম শাস্ত্ৰভাগ বৈকুণ্ঠৰ শাস্ত্ৰ বৈকুণ্ঠৰ ধ্যান ধাৰণা আৰু ঈশ্বৰ তত্ত্বৰ দ্বাৰাহে এই ভাগৱত শাস্ত্ৰৰ তত্ত্ব মৰ্ম আমি অনুভৱ কৰিব পাৰিম ভাগৱতে কথাখিনি পৰীক্ষিতক কৈছে পৰীক্ষিত কি জীৱন পৰীক্ষা দি থকা আমি জীৱৰূপী পৰীক্ষিত এই জন্মৰে আমাৰ জীৱন আৰম্ভ হৈছে মৃত্যুৰে আমাৰ জীৱন সমাপ্ত হ'ব এই জন্ম আৰু মৃত্যুৰ মাজত যি জীৱ বাচি থাকে সেইজন মধ্যম পাণ্ডৱ আমি প্ৰত্যেকেই অৰ্জুন ভগৱন্ত কৃষ্ণই গীতা কাক কৈছে অৰ্জুনক কৈছে শুকমুনিয়ে ভাগৱত কাক কৈছে পৰীক্ষিতক কৈছে আৰু বৈশম্পায়ন ঋষিয়ে মহাভাৰত কৈছে কাক পৰীক্ষিতৰ পুত্ৰ জন্মেজয় পাণ্ডৱৰ বংশকে তিনিটা বস্তু দিয়া হৈছে এটা হ'ল মহাভাৰত এটা হ'ল ভাগৱত আৰু অন্যটো কি অন্যটো গীতা গতিকে আমি এই তিনিটা বস্তুৰ পৰা কি ল'ব লাগিব আমি এবাৰ জন্ম হোৱা নাই আমি জন্মে জন্মান্তৰে জন্ম লৈয়ে আছো কিমান লাখ লাখ জুনিত বগাই আছো ভাগৱত শাস্ত্ৰই কৈছে 84 লক্ষ জুনিত আমি ভ্ৰমণ কৰিব লগা হৈছে তাৰ পাছতে আমি নৰতনু পাইছো গতিকে জন্ম মৃত্যুৰ আয়াজাত চকলে যি আহি থাকে মৰি থাকে সেইজন জন্মেজয় কাৰ পুত্ৰ পৰীক্ষিতৰ পুত্ৰ এই জন্মজয় এই জীৱৰ তত্ত্বলৈ কিয় আহিছিলে জীৱন পৰীক্ষা দিবলৈ আহিছে এই জীৱন পৰীক্ষা যি দিয়ে সেইজন পৰীক্ষিত জীৱন পৰীক্ষা দিবলৈ হলে পৰীক্ষাৰ কি আছে পৰীক্ষাৰ এটা নীতি আছে এটা নিয়ম আছে আৰু এটা পদ্ধতি আছে এই পদ্ধতিটো যি জানে বুজে আৰু শিকে সেইজন অৰ্জুন বোলে কি যুদ্ধ ক্ষেত্ৰৰ আগে আগে গোবিন্দৰ মুখপদ্মে গীতা শাস্ত্ৰ শ্ৰৱণ কৰি ল'লে জীৱন পৰীক্ষা কেনেকে দিব লাগিব নীতি ন্যায় আৰু সদাচাৰ মহাভাৰতৰ পৰা শিকিব লাগিব জীৱন পৰীক্ষাত কেনেকে কৃতকাৰ্য হ'ব পৰা যাব যুদ্ধত জয়লাভ কৰিলে পাণ্ডৱে সপ্ত ঐক্যহীনী সেনাই একাদশ ঐক্যহীনী সেনাক পৰাভূত কৰিলে গতিকে যুদ্ধ জয়ৰ যিটো মন্ত্ৰ সেইটো আমি ল'ব লাগিব ক'ৰ পৰা গীতাৰ পৰা এই জীৱন যুদ্ধত আটাইতকৈ জয় সাব্যস্ত কৰি জীৱনত কোনোদিন পৰাজয়ৰ ওচৰত কেতিয়াও নতশিৰ স্বীকাৰ কৰিব নলগা ঈশ্বৰ আৰু আমি এক হৈ যাব পৰা যিটো বুদ্ধি যিটো জ্ঞান যিটো তত্ত্ব সেইটো আমি ভাগৱতৰ পৰা ল'ব লাগিব মহাভাৰতৰ পৰা ন্যায় নীতি আৰু সদাচাৰ গীতাৰ পৰা
জীৱনত জয় আৰু পৰাজয় কেনেদৰে লাভ কৰিব পৰা যাব তাক শিক্ষা আৰু ভাগৱতৰ পৰা মৃত্যুৰ ভয় দূৰ কৰি আমি আৰু ঈশ্বৰ অভিন্ন এই অনুভৱ ল'বৰ কাৰণে আমি ভাগৱতৰ আশ্ৰয় ল'ব লাগিব জীৱনত প্ৰথম প্ৰয়োজনীয় বস্তুটো কি নীতি ন্যায় আৰু সদাচাৰ যাৰ লগত নীতি ন্যায় আৰু সদাচাৰ আছে সি কেতিয়াও ফেল নকৰে সি পাছ কৰিবই জীৱন পৰীক্ষাত সেইটো কাৰণে মহাভাৰতৰ জ্ঞান লাভ কৰাৰ পাছত আমাক গীতাৰ জ্ঞান লাগিব এই গীতাৰ জ্ঞানক আমি ঈশ্বৰময় কৰি আনন্দময় কৰি এই গীতাৰ কৃষ্ণজনক আমি আনন্দময় কৃষ্ণ কৰি দশম স্কন্ধ তেওঁৰ লগত নৃত্য কৰাৰ যিটো আনন্দ এই আনন্দটো পাবলৈ হ'লে আমি ভাগৱত শাস্ত্ৰ শ্ৰৱণ কীৰ্তন কৰিব লাগিব গতিকে নেদেখা ঈশ্বৰজন আমাৰ মাজতে প্ৰকাশ হৈ আছে আমি চুব নোৱাৰা ঈশ্বৰজনে আমাক স্পৰ্শ দি আছে আমি চাব নোৱাৰা ঈশ্বৰজনে আমাৰ ফালে চাই আছে এই অনুভৱ কেতিয়া হ'ব গীতাৰ ৰহস্যময় আনন্দময় যোগশাস্ত্ৰৰ যি দিব্য জ্ঞান যি দৃষ্টি সঞ্জয়ৰ আত্মদৃষ্টি সঞ্জয়ৰ আত্মদৃষ্টিৰে সৈতে এই গীতাৰ জ্ঞান দৰ্শন কৰিছে ঈশ্বৰ কৃষ্ণৰ কথা দৰ্শন কৰিছে গতিকে গীতাত থকা যিটো ঈশ্বৰীয় দৰ্শন এই ঈশ্বৰীয় দৰ্শনটো আমি লাভ কৰিবৰ কাৰণে গীতা শাস্ত্ৰ শ্ৰৱণ কীৰ্তন কৰিব লাগিব ৰঙা কাপোৰ দি মেৰিয়াই তাত ধূপ চাকি জ্বলাই থলে একো নাপায় ভাগৱতৰ সন্মুখত চাকি দিলে অকণমান পুণ্যৰ ভাগ পোৱা যাব কিন্তু এই চাকি গছ অলপ সময় পাছত নুমাই থাকিব যেতিয়ালৈকে জ্বলি থাকিল আপুনি পুণ্যৰ ভাগ পালে যেতিয়াই নুমাই দিলে আপোনাৰ পুণ্যৰ ভাগ শেষ কিন্তু এই ভাগৱতত থকা ঈশ্বৰীয় ভকতিৰ কেইটামান কথা আপুনি যদি হৃদয়ত লৈ যাব পাৰে গোটেই জীৱনলৈকে এই বন্তি জ্বলি থাকিব দেখা বন্তি গছ তেল শেষ হোৱাৰ লগে লগে শেষ হৈ যাব নেদেখা ঈশ্বৰ কৃষ্ণৰ নিৰ্গুণ ভাগৱতৰ এই ভকতিৰ ৰহস্যময় কথা আপোনাৰ হৃদয়ত যদি আপুনি অকণমান আপোনাৰ জীৱনৰ কাৰণে লৈ যাব পাৰে এটা জনমত নহয় ভাগৱতৰ কথাই জনমে জনমে জীৱক উদ্ধাৰ কৰে দৈৱকী নন্দন কৃষ্ণই দশম স্কন্ধত মাতৃৰ বন্ধন স্বীকাৰ কৰিলে মাতৃয়ে বান্ধিব নোৱাৰে তেওঁ নিজেই বান্ধ খাই দেখুৱালে আৰু এতিয়া কি কৰিছে মাতৃৰ ভক্তিত সন্তুষ্ট ভগৱান কৃষ্ণ আমাক বুজাইছে যদি আমি ভগৱান কৃষ্ণক নিস্বাৰ্থভাৱে একান্তভাৱে আনন্দৰে যদি আমি ভগৱান কৃষ্ণক আমি স্তুতি উপাসনা কৰোঁ কৃষ্ণ আমাৰ জীৱন উৰালত বান্ধ খাব হয়নে বাৰু যদি ভগৱান কৃষ্ণক আমি একান্ত চিত্তে তেওঁ যি ন্যায় নীতি সদিশা আৰু সত্য পথ আমাক দেখুৱাইছে সেই পথত যদি আমি আগবাঢ়িবলৈ যত্ন কৰোঁ জীৱনৰ জড়তা কি মায়া আৰু মোহ এই জামালুদ্দিন দুজোপাক যিদৰে তেওঁ ভংগ কৰিলে এমুঠিত মায়া এমুঠিত মোহ আমি জন্ম হওঁতে লৈ আহিছোঁ যদি এই ভাগৱতৰ কথা ভগৱানৰ কথা কৃষ্ণৰ কথা এই কথাৰ যদি আমি ভাগ পাওঁ মৃত্যুৰ সময়ত মুঠি খুলি লাভ নাই মৃত্যুৰ সময়ত মুঠি সকলোৱে খুলিব লাগিব জীৱন্ত কালত মৃত্যুৰ দুৱাৰদলি পোৱাৰ আগত জীৱন্তই মুকুত হোৱাৰ যিটো আনন্দ এই আনন্দটো আমাক ভাগৱত শাস্ত্ৰই দিছে সেইটো কাৰণে মৃত্যুৰ আগতেই জীৱনৰ এই ভাগৱত কথা শ্ৰৱণ কীৰ্তন কৰাৰ অনুশীলন কৰি থকা অৱস্থাতেই এমুঠিৰ মায়া অন্যমুঠিৰ মোহ এই দুটা তুলিবলৈ অভ্যাস কৰিব লাগিব সেইটো কাৰণে ৰাম নাম হাত খুলিব যাতে এই মুঠি দুটা আমাৰ বান্ধ খাই নাথাকে হয়নে ভগৱানৰ নাম লওঁতে সেইটো কাৰণে কি কৰি দিয়া হয় চাপৰি বজাই গোৱা হয় কিয় এমুঠিত মায়া আছিলে এমুঠিত মোহ আছিলে এই তোমাৰ নাম গোৱাৰ লগে লগে মায়া মাতা বিদায় ল'লে আৰু অজ্ঞানৰূপী মোহৰ বন্ধনৰ পৰা তুমি আমাক মুক্ত কৰি দিলা সেইটো কাৰণে ভগৱানৰ নামৰ কিমান মহিমা আছে
এই ভাগৱত শাস্ত্ৰৰ কিমান মহিমা আছে। ভগৱান কৃষ্ণই উদ্ধৱ মহন্তক কৈছে বোলে কি মই বৈকুণ্ঠলৈ যাম কিন্তু তোমাক এৰি থৈ নাযাওঁ। তেওঁ কৈছে মোক লৈ যাবা, বোলে তোমাক লৈও নাযাওঁ। একাদশ স্কন্ধত কব উদ্ধৱে কান্দিছে যে তুমি মোক এৰি থৈ বৈকুণ্ঠলৈ কেনেকে যাবা। তেতিয়া কৃষ্ণই কৈছে দুইজন গলে এখন ডুব যাব। তুমি মোৰ ভকত, মই তোমাৰ ভগৱান। দুইজন যদি বৈকুণ্ঠলৈ গুচি যাওঁ ইয়াত কি থাকিব, হয়নে? এইখন গোটেইখন ৰসাতলে যাব। গতিকে হে মোৰ প্ৰাণৰ বান্ধৱ উদ্ধৱ, মই থকা ঠাইকণ তোমাক দেখুৱাই থৈ যাওঁ। কি কৰিলে? ভগৱান কৃষ্ণ যোগেশ্বৰ। এই যোগেশ্বৰে লগে লগেই সাধনাৰ যোগেদি ভাগৱত শাস্ত্ৰ আনিলে আৰু ভাগৱত শাস্ত্ৰত ভগৱান কৃষ্ণ আত্মাৰূপত প্ৰৱেশ কৰি দেখুৱালে। উদ্ধৱ মহন্তক কৈ দিলে বোলে কি আজিৰ পৰা তুমি এই কৃষ্ণক দেহেৰে চাবলৈ নাপাবা। আজিৰ পৰা কৃষ্ণক তুমি এই অলংকাৰেৰে জ্যোতিৰে উজলি থকা কৃষ্ণজনক, সন্মুখত কথা কৈ থকা কৃষ্ণজনক তুমি আৰু দেখিবলৈ নাপাবা। হে উদ্ধৱ মহন্ত, বোলে কি তোমাৰ হৃদয়ত তুমি ভাগৱত প্ৰতিষ্ঠা কৰিবা। তোমাৰ হৃদয়ত যদি মোৰ এই অমৃতময় ভাগৱত তুমি প্ৰতিষ্ঠা কৰি ল'ব পাৰিছা, তোমাৰ আৰু মোৰ মাজত কোনো ভেদ নাথাকিব। য'ত তুমি থাকিবা তাতে মই থাকিম, আৰু য'ত মই থাকিম তাতে দুখ কষ্ট যান্ত্ৰণা বিকাৰ নিকাৰ এই সমস্তবিলাকৰ পৰা জীৱ মুক্ত হৈ যাব। সেইটো কাৰণে ভাগৱতত চাকি তেল ধূপ জ্বলালে সেইখন জ্বলি থকা সময়কণহে পুণ্য পাব। এই ভাগৱতত কীৰ্তন হোৱা ভাগৱতৰ পদ যদি আপুনি শ্ৰৱণ কীৰ্তন কৰে তেতিয়াহ'লে এয়া জীৱৰ লগত জন্ম জন্মান্তৰৰ কাৰণে সঞ্চিত হৈ থাকিব। সেইটো কাৰণে ভাগৱত কথা শ্ৰৱণ কীৰ্তন কৰিবলৈ আমাৰ মনটো অত্যন্ত অনুসন্ধিৎসু হ'ব লাগে। আমাৰ মন আৰু প্ৰাণে যাতে এই ভগৱন্তৰ অমৃতময় কথাৰ ভাগ বেছিকে পাবলৈ বিচাৰে। গোপীসকলে যেতিয়া কৃষ্ণক পাই গলো বুলি দশম স্কন্ধত যেতিয়া ৰাস পঞ্চোধ্যায়ত চলিব, আমাৰ আজি সেয়া পাঠ আমি নাপাওঁগে। আমি কৃষ্ণ লীলা এইটো কাৰণে উলিয়াইছো যে কৃষ্ণৰ লীলাত আছে জীৱনৰ বাস্তৱ কথাখিনি। এই জীৱনৰ বাস্তৱ কথাখিনি আমি কৃষ্ণ লীলাৰ যোগেদি আমি অনুভৱ কৰিবলৈ যত্ন কৰিব লাগিব। শিশু এটাক কেৱল ভাল খাবলৈ দিলেই, ভাল পিন্ধিবলৈ দিলেই, ভাল ঘৰত থাকিবলৈ দিলেই সি কেতিয়াও মানুহ হৈ নাযায়। তাক যদি ভাল মানুহ কৰি গঢ় দিবলৈ হয়, তাক যদি সুশিক্ষিত কৰি তুলিবলৈ হয়, তেতিয়াহ'লে তাক আধ্যাত্মিক ঈশ্বৰ জ্ঞান দিব লাগিব। এই ভাগৱত গীতাৰ ঈশ্বৰ জ্ঞান যি শিশুৱে লাভ কৰিছে সেই শিশুৱে কেতিয়াও মদ্যপান নকৰে। সেই শিশুৱে এদিন ডাঙৰ হ'লে কেতিয়াও জুৱাৰ আড্ডালৈ নাযাব। তাৰ স্বভাৱ চৰিত্ৰ আচৰণ কেতিয়াও বেয়া নহ'ব। ভাগৱতত আছে ভগৱান নিজেই বাস কৰি। য'ত ভগৱান বাস কৰি আছে সেইজন ভগৱানে তেওঁৰ কথা শ্ৰৱণ কীৰ্তন কৰা ভকতক কেতিয়াও বেয়ালে টানি নিনিয়ে। গতিকে আমাৰ চৰিত্ৰ, আমাৰ স্বভাৱ আৰু আমাৰ আচৰণ, লগতে আমাৰ জীৱনৰ আত্মশুদ্ধিৰ যি অনুভৱ, এই অনুভৱবিলাকক আমি ঈশ্বৰমুখী কৰিবৰ কাৰণে আমি ভাগৱত কথা শ্ৰৱণ কীৰ্তন আৰু মনন কৰিব লাগিব। কৃষ্ণ বাজ ভোল পাছে মুক্তি মন্দ অগণি হেন প্ৰকাশ দাসে কৃষ্ণ কন মিলাসী শিৰে পাব চুই কৰিবে লাগিলাটো কি কীৰ্তঞ্জলি হুই হে কৃষ্ণ অচিন্ত প্ৰভাৱ দামোদৰ তোমাৰ ৰূপস্থল সূক্ষ্ম চৰাচৰ
প্ৰাণীৰে প্ৰভু ও তুমি অন্তৰ্যামী ও তুমি কালৰ প্ৰকৃতি ঈশ্বৰ তুমি স্বামী নমো ভগৱন্ত প্ৰভা বৰণা সীমা ও আপোনাৰ শুনে চন্ন কৰি যাও মহিমা ঐ ৰাম অৱতৰি সাধিবাদ বৰ